নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ ৰাজ্যত ভূমিকম্পৰ জুকাৰণি ৰাজ্যত প্ৰবল ভূমিকম্পৰ জুকাৰণি মাছনিখা অনুভূত হৈছে সকলোতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত জুকাৰি গৈছে এই ভূমিকম্প ৰিক্টাৰ স্কেল আছিল 4.8 আৰু 4.8 পাবলৈ ৰিক্টাৰ স্কেলত আহিছিল এই ভয়ংকৰ ভূমিকম্পৰ জুকাৰণি ইতিমধ্যে বাৰম্বাৰ এই ভূমিকম্পৰ জুকাৰণি অনুভূত হৈছে ৰাজ্যত আৰু দুবাৰকৈ যেটো নিখা ভূমিকম্প আহিছিল আৰু বাৰম্বাৰ এই ভূমিকম্পই আসলতে কিহৰ সংকেত দিছে কি হবলৈ গৈ আছে 2025 চনত কিয়নো ভয়ংকৰভাৱে এবাৰ প্ৰাকৃতিক দুৰ্যোগৰ যেটো খবৰ লাভ কৰা হৈছে বহুতো অঞ্চলত ভয়ংকৰভাৱে ক্ষতি হৈছে এই ভূমিকম্পৰ ফলত সবিশেষ লৈ আহিছো এই মুহূৰ্তত ৰাজ্যজুৰি তীব্ৰ ভূমিকম্পৰ জুকাৰণি দেখিবলৈ পোৱা গৈছে নিখা ৰাজ্যত ভয়ংকৰ ভূমিকম্পৰ জুকাৰণি নিখাই ৰাজ্যত অনুভূত হৈছে ভয়ংকৰ ভূমিকম্পৰ জুকাৰণি আৰু বাৰে বাৰে আহিছে ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল ম্যানমাৰ মণিপুৰৰ সীমান্ত আৰু অভিকেন্দ্ৰ আছিল ম্যানমাৰ আৰু মণিপুৰৰ সীমান্ত ভূমিকম্পৰ প্ৰাবল্য আছিল 4.8 ৰিক্টাৰ স্কেল 4.8 ৰিক্টাৰ স্কেলত আহিছিল ভূমিকম্প আৰু সঘনাই ভূমিকম্পই জুকাৰিছে অসম তথা উত্তৰ পূবক এয়া কিহৰ আসলতে সংকেত কিয়নো বাৰম্বাৰ আহিছে ভূমিকম্প এটা সপ্তাহতে তিনিটাকৈ শক্তিশালী ভূমিকম্প অসম আৰু উত্তৰ পূবত অনুভূত হৈছে ভয়ংকৰভাৱে এই ভূমিকম্প আহিছে যাৰ ফলত এতিয়া সকলোৱে বিছনাৰ পৰা উঠিব লগা হৈছে কিয়নো এটোৰ পিছত হেতু ভূমিকম্পই কপাইছে অসম আৰু প্ৰতিদিনে অনুভূত হৈছে ভূমিকম্পৰ জুকাৰণি এয়া আসলতে কিহৰ সংকেত কিয়নো বাৰম্বাৰ আহিছে ভূমিকম্প আৰু এয়া বৰ ভূমিকম্পৰ এক সংকেত দিয়া হৈছে নেকি বা আৰু হয়তো ইয়াতকৈ ডাঙৰ ভূমিকম্প আহিব পাৰি কিয়নো এটোৰ পিছত হেতু ভূমিকম্পই কপাইছে সমগ্ৰ ৰাজ্য কপি উঠিছে এই ভূমিকম্পৰে প্ৰতিদিনে অনুভূত হৈছে ভূমিকম্পৰ জুকাৰণি প্ৰত্যেকটো দিনতে ভূমিকম্পৰ জুকাৰণি অনুভূত হৈছে আৰু এয়া আসলতে কিহৰ সংকেত যোৱা দুদিনত কেইবাটাও অঞ্চলত ভূমিকম্পৰ জুকাৰণি অনুভূত হৈছে আৰু মাজনিখা কালি যেটো মাজনিখা ৰাজ্যজুৰি প্ৰচণ্ড জুকাৰণি আৰু এই জুকাৰণিটি যেটো সংকিত হৈ পৰিছে একাংশ লোক নিখা 12:53 অনুভূত হৈছে এই ভূমিকম্পৰ জুকাৰণি আৰু এই ভূমিকম্পৰ জুকাৰণিৰ যেটো নিদ্ৰাহৰণ কৰিছে সকলোৰে তথ্য অনুসৰি ভূমিকম্পৰ প্ৰাবল্য আছিল 4.8 ৰিক্টাৰ স্কেল আৰু 4.8 ৰিক্টাৰ স্কেলত আহিছিল এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল ম্যানমাৰ আছিল অভিকেন্দ্ৰ এই বৰ ভূমিকম্পৰ আৰু 21 আৰু 22 জানুৱাৰীত অসমত দুটাকৈ ভূমিকম্পই জুকাৰি গৈছে যাৰ বাবে এতিয়া চিন্তিত হৈ পৰিছে সকলো নাগৰিকসকল যে চিন্তিত হৈ পৰিছে 21 জানুৱাৰীত 4.1 প্ৰাবল্যৰ ভূমিকম্পৰ জুকাৰণি অনুভূত হৈছিল ৰাজ্যত আৰু পুনৰ এই ভূমিকম্পৰ জুকাৰণি অনুভূত হৈছে 22 জানুৱাৰীত 4.3 প্ৰাবল্যৰ ভূমিকম্প জুকাৰণি অনুভূত হৈছিল ৰাজ্যত আৰু বাৰম্বাৰ এই ভূমিকম্প দেখিবলৈ পোৱা গৈছে ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল মণিপুৰৰ জিৰিবাম আৰু কালি নিখাৰ যি ভূমিকম্প আছিল সেই ভূমিকম্প ম্যানমাৰ আছিল অভিকেন্দ্ৰ এটোৰ পিছত হেতু ভূমিকম্পই কপাইছে এতিয়া অসমত আৰু যাৰ বাবে এতিয়া নাগৰিকসকল যে চিন্তিত হৈ পৰিছে কিয়নো বাৰম্বাৰ আহিছে এই ভূমিকম্প আৰু বাৰম্বাৰ আসলে ভূমিকম্পৰ সংকেত কি মাজনিখা অসমত ভূমিকম্পৰ জুকাৰণি অনুভূত হৈছে ৰিক্টাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল 4.8 আৰু ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল ম্যানমাৰ 12:53 অহা এই ভূমিকম্পই প্ৰায় 25 ছেকেণ্ডলৈকে অনুভূত হৈছিল নিখা 12:53 প্ৰথমটো ভূমিকম্পৰ জুকাৰণি অনুভূত হৈছিল ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল ম্যানমাৰ আৰু 106 কিলোমিটাৰ গভীৰত আছিল এই ভূমিকম্প আৰু মাজনিখা এটা নহয় আসলে দুটাকৈ ভূমিকম্প জুকাৰি গৈছিল সমগ্ৰ ৰাজ্য আৰু প্ৰথমটোৰ প্ৰাবল্য কম আছিল যদিও দ্বিতীয়টোৰ প্ৰাবল্য অধিক আছিল ভূমিকম্পৰ ফলত কোনো লোকৰ মৃত্যু বা খা সম্পত্তিৰ ক্ষতি হোৱা নাই বৰ্তমানলৈকে খবৰ লাভ কৰা হৈছে উত্তৰ পূৰ্বাঞ্চলৰ কেইবাটাও প্ৰান্তত এই কঁপনি অনুভূত হোৱাৰ বাবে সকলোৰে মাজত এতিয়া হাহাকাৰৰ সৃষ্টি হৈছে আৰু এই ভূমিকম্প এতিয়া সকলোৰে মাজতে হাহাকাৰৰ সৃষ্টি কৰিছে কিয়নো দুটাকৈ ভূমিকম্প দেখিবলৈ পোৱা গৈছে য'ত প্ৰথমটো ভূমিকম্পত জুকাৰণি কমকৈ অনুভূত হৈছে যদিও পিছৰটো ভূমিকম্পই কিন্তু জুকাৰি গৈছে সমগ্ৰ ৰাজ্য সঘনাই এতিয়া ভূমিকম্পই জুকাৰিছে অসম তথা উত্তৰ পূবক আৰু এটা সপ্তাহতে তিনিটাকৈ শক্তিশালী ভূমিকম্প অসম উত্তৰ পূবত যোৱা নিশাও মণিপুৰত যি ম্যানমাৰৰ সীমান্তত 4.8 প্ৰাবল্যৰ ভূমিকম্প জুকাৰিছিল সমগ্ৰ ৰাজ্য আৰু নিশা 12:53 অসম উত্তৰ পূবত তীব্ৰ জুকাৰণি অনুভূত হৈছিল বুধবাৰে কাছাৰ মণিপুৰ সীমান্তত 4.3 প্ৰাবল্যৰ ভূমিকম্পই জুকাৰিছিল 19 জানুৱাৰীতো মণিপুৰ ম্যানমাৰ সীমান্তত 4.5 প্ৰাবল্যৰ ভূমিকম্প জুকাৰিছিল তিনিওটা ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল 200 কিলোমিটাৰ দূৰত্বৰ ভিতৰত আৰু এনেদৰে এটা সপ্তাহতে তিনিটাকৈ শক্তিশালী ভূমিকম্প জুকাৰিছে অসম তথা উত্তৰ পূবক